নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এনেকুৱা এটা বিষয়ৰ ওপৰত ক'ম যিটো বিষয় জানিলে আপোনালোকে আচৰিত হ'ব। আপোনালোকৰ বাৰু ইউৰিক এচিডৰ সমস্যা আছে নেকি? নতুবা আপোনালোকৰ পৰিয়ালৰ কোনোবা বন্ধু বান্ধৱৰ ইউৰিক এচিডৰ সমস্যা আছে নেকি? তেতিয়াহ'লে কোনো ধৰণৰ ৰাসায়নিক ঔষধ নোখোৱাকৈ আপোনাৰ ইউৰিক এচিড ভাল কৰাৰ এটা সহজ তৰিকা আপোনালোকক দেখুৱাম। আপোনালোকৰ ঘৰত যদি ভীমকল আছে, এনেকুৱা ভীমকল এজোপা বাছি লওক। এইজোপা চাইছেনে? এনেকুৱা জোপা ভীমকল জোপা বাছি লওক। তাৰপিছত এই ভীমকল জোপা আপুনি গুৰিতে কাটিব লাগিব। এতিয়া আমি কাটি দিম। দেখিছেনে বন্ধুসকল? এতিয়া গছজোপা মই গুৰিতে কাটি দিলো। এই চাইজৰ গছজোপা গুৰিতে কাটি দিলো। কাটাৰ পিছত এতিয়া ইয়াত এটা এনেকুৱা ধৰণৰ ফুল বনাব লাগিব। এই কটাৰীয়ে এনেকুৱা চোকা কটাৰী এটা ল'ব আপোনালোকে। এই এনেকুৱা এইটো চাওক, এইটো মাজৰটো উলিয়াই দিলো। এইটো এটা গাঁত এটা হ'ল, ঠিক আছে। এই গাঁতটোৰ পৰা এইখিনি ধুনীয়াকে চাফ চিকুণ কৰি এইখিনি আঁতৰ কৰি দিব। লেতেৰা নকৰিব ধুনীয়াকে। ইয়াত এতিয়া এই যে কলজোপা কাটিলো, ইয়াৰ পৰা পানী ওলাব। এই পানীখিনি আমি সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিব লাগিব। অভাৰনাইট ৰাখিব লাগিব। অভাৰনাইট ৰখাৰ কাৰণে আপোনালোকে কৰিব কি, এনেকুৱা চাফা পলিথিন এটা ঢাকি দিব। নহ'লে ইয়াত লেতেৰা সোমাব, পোক পৰুৱা সোমাব, সেইটো খাব নোৱাৰিলে। এইটো এনেকে চাফা পলিথিন এটা ঢাকি দিয়ক। লাগিলে চেলোটেপ এটা মাৰি দিয়ক। এনেকুৱা চেলোটেপ এটা মাৰি ধুনীয়াকে পোক পৰুৱা যাতে সোমাব নোৱাৰে, এনেকে পোক পৰুৱা সোমাব নোৱাৰাকে ধুনীয়াকে এইটো চেলোটেপ ধুনীয়াকে মাৰি লওঁ মই, ঠিক আছে। মাৰি এইটো ধুনীয়াকে এইটো কাটি ৰাখিলো। এতিয়া বন্ধুসকল, এই বস্তুটো অভাৰনাইট থাকিব দিয়ক। আজি গোটেই ৰাতিটো থাকিব দিয়ক। থকাৰ পিছত ইয়াতে এই গাঁত যিটো দেখিলে আপোনালোকে, এই গাঁতটোত ধুনীয়াকে কলৰ ৰস ওলাই জমা হ'ব। এই ভীমকলৰ যিমানবিলাক ৰস আছে, এই ৰসটো জমা হ'ব। এইখিনিতে আপোনালোকক কওঁ যে ভীমকল এনেকুৱা এবিধ গছ, ইয়াৰ যথেষ্ট ঔষধি গুণ আছে। বিশেষকৈ বডিত যিমানবিলাক বেয়া পদাৰ্থ, বৰ্জিত পদাৰ্থ, এই গছৰ ৰসে উলিয়াই দিয়াত সহায় কৰে। আৰু এনেও আপোনালোকে পচলা খাব পাৰে। ভীমকলৰ পচলা খালেও ইউৰিক এচিডৰ সমস্যাৰ পৰা সমাধান পাব। কিন্তু এই তৰিকাত যিটো মই দেখুৱাইছো, এইটো অতি সোনকালে আৰোগ্য পাব। 10-12 দিনৰ ভিতৰত আপোনালোকে আৰোগ্য পাব। এতিয়া কি হ'ব, এতিয়া আজি অভাৰনাইট থৈ দিলো, আমি কাইলৈ চাম দেই, কাইলৈ কি পানীটো জমা হ'ব। নেক্সট দিনাখন ৰাতিপুৱা আপোনালোকে আহিব। আহি এইটো আমি কালি বান্ধি যিটো থৈছিলো, এতিয়া ৰাতিপুৱা ইয়াতে খুলি চাম দেই। এইটো চাওক, ইয়াত কলৰ যিটো ৰসটো, পানীটো জমা হৈ আছে এই গাঁতটোত। এই গাঁতটোত কলৰ পানীটো জমা হৈ আছে। এতিয়া সাৱধানে আপুনি এইখিনি সংগ্ৰহ কৰক। চামুচ এখন ল'ব, চাফা চামুচ এখন, এনেকৈ এইখিনি সংগ্ৰহ কৰক। এইখিনি কলৰ কাটি দিয়াৰ পিছত কলডালৰ পৰা যিটো ইয়াৰ ভিতৰত পানী আছিলে, সেই পানীটো ওলাই আহি ইয়াত জমা হৈ আছে। এইটো যথেষ্ট ঔষধি। ইয়াৰ এইবিলাক লাহেকে পেলাই দিব। ইউৰিক এচিড খতম কৰাত আটাইতকৈ মহৌষধ। এইটো মহৌষধ। এতিয়া এনেকুৱা ধৰণৰ বাতি এটাত এই পানীখিনি সংগ্ৰহ কৰি লওক। ইমানখিনিমান হৈছে আৰু অকণমান হ'ব হয়তো। এইখিনি সংগ্ৰহ কৰাৰ পিছত আপোনালোকে ৰাতিপুৱাতে খালী পেটত এইখিনি খাই দিব। ৰাতিপুৱাতে খালী পেটত খাই দিব। এনেকে যদি আপোনালোকে সপ্তাহত এদিনকৈ 2 সপ্তাহ বা 3 সপ্তাহ খায়, এই ইউৰিক এচিডৰ আপোনাৰ সমস্যা একেবাৰে আঁতৰি যাব। ইউৰিক এচিড আপোনাৰ গুচি যাব আৰু আপোনাৰ যিমানবিলাক বডিত বিষ আছিলে, বিষবিলাক নাইকিয়া হ'ব। ইয়াৰ মেইন কাৰণ হ'ল এইটো, এই ৰসটোৱে প্ৰদাহ, যিটো আমাৰ বডিত বেয়া বৰ্জিত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে। আৰু ই ডায়েৰিয়েটিক ইফেক্ট আছে, অৰ্থাৎ মূত্ৰবৰ্ধক। যদি ইয়াৰ পেচাবৰ লগত যিমানবিলাক বেয়া বস্তু, ইউৰিক এচিডৰ কাৰণে যিমানবিলাক সমস্যা হৈছিলে, ইউৰিক এচিডবিলাক উলিয়াই দিয়াত সহায় কৰিব আৰু আপোনালোকে আৰাম পাব, ততালিকে আৰাম পাব। গতিকে এই বন্ধুসকল, এইটো হ'ল ইউৰিক এচিডৰ সমস্যা নাশাৰ একেবাৰে সহজ উপায়। কিন্তু এইখিনিতে মই আপোনালোকক এটা পৰামৰ্শ দিব খোজো। যদি আপোনালোকৰ একিউট কিবা বেমাৰ আছে, ধৰক একেবাৰে কিডনী সাংঘাতিক ধৰণে ফেইলাৰ হৈ আছে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ প্ৰচেষ্টা হাতত লোৱাৰ আগতে আপোনালোকে অভিজ্ঞ ডক্তৰৰ পৰামৰ্শ ল'ব। অন্যথাই অলপ যদি আপোনালোকৰ ইউৰিক এচিডৰ সমস্যা হৈছে, কোনো চিন্তা নাই। এই তৰিকাৰে আপোনালোকৰ ইউৰিক এচিড সম্পূৰ্ণৰূপে ভাল হ'ব। এই ৰসটো আপুনি এতিয়া খালী পেটত খাই দিব। ধন্যবাদ।